436 চেণ্টাৰ আৰু 6 দুৱাৰত আমাৰ 406 টোটেল 842 842টা প্ৰজেক্টৰ সকলো যদি ওৱৰ্কাৰ তালৈ যাব লাগে তেতিয়া হলে কিছু কষ্ট হয় আৰু আমি সেই কাৰণে কলো যে গহপুৰতে আপোনালোকৰ এই বিতৰণ কাৰ্যসূচীটো আমি গ্ৰহণ কৰিম আৰু সেইদিনা আপুনি মই ডিস্ট্ৰিক্ট কমিশনাৰ কৈ এই কাৰ্যসূচীটো আমি ইয়ালৈ লৈ আহিছোঁ আৰু মোৰ এটা হাবিয়াস আছিল যে বহুদিন আপোনালোকক লগ পোৱা নাই কেইদিনমানৰ আগত ৰেচিপি কম্পিটিশনত মোক নিমন্ত্ৰণ কৰিছিল দুৰ্ভাগ্য মই তালৈ যাবলৈ সৌভাগ্যৱান হ'ব নোৱাৰিলো বিশেষ চৰকাৰী কাৰ্যসূচী আছিল যোৱাকালি বৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গহপুৰত হৈ গৈছে আপোনালোকৰ সহযোগিতা গতিকে আমি সেই এটা লক্ষ্য ৰাখিছিলো যে আমি যেতিয়া আমাৰ বিষয়া কৰ্মচাৰী আমাৰ আপোনালোকৰ যিসকল ওৱৰ্কাৰ আৰু আমাৰ হেল্পাৰ সকল থাকে তেখেতলোকৰ মাজৰ লগত যদি এবাৰ বহিব পাৰো তেতিয়া এই চৰকাৰী মেকানিজমটো আৰু অলপ আমি আগবঢ়াই লৈ যাব পাৰো আৰু টাইম টু টাইম আমি লগ হৈছিলো মোৰ বিগত সময়ছোৱাত আৰু আজিও ভাবিলো যে যোৱাকালি হঠাৎ আমাৰ জুৰিয়েতে মোক যেতিয়া তাতে লগ পাই ক'লে যে মোবাইলখিনি ডিস্ট্ৰিবিউশন কৰিবলৈ মই স্পটতে সিদ্ধান্ত ললো যে আজিয়ে কৰি দিয়াৰ সিদ্ধান্ত ললো কিন্তু এটা ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট আপোনালোকৰ কাৰণে যিটোৰ জৰিয়তে যিটোৰ ভিতৰত আপোনালোকে যিখিনি এপছৰ